গাঁৱটোৰ নাম কুহুমতলী। কুহুমতলী। মোৰ নাম সেকান্দৰ আলী। আপোনাৰ ল'ৰাটো বহুত দিন ধৰি বিচনাতে শুই থাকিবলগীয়া হৈছে। আজি 2 বছৰ ধৰি বিচনাত পৰি আছে ভৰিটোৰ কাৰণে। কেনেকৈ কি হৈছিলে? মানে স্কুলত দিছিলো, মানে মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, স্কুলত দিছিলো। স্কুলৰ পৰা খোজকাঢ়ি আহোঁতে মানে ৰাস্তাত পৰি গৈছিলে। তাৰপিছত মই কাৱৈমাৰী হস্পিটেলত নিছিলো। সিহঁতে এক্সাৰ কৰি কৈছে বোলে একো হোৱা নাই। মই তাত আকৌ কৈছো এক্সাৰ কৰিবৰ কাৰণে, 2টা এক্সাৰ কৰিছে, কৰি পেলাই কৈছে বোলে একো হোৱা নাই, প্লাষ্টাৰ কৰিলে ঠিক হৈ যাব। তাৰপিছত কি কৰিলে, প্লাষ্টাৰ মাৰি দিলে। প্লাষ্টাৰ মাৰাৰ পিছত ভৰিটো পকি গৈছিলে, পকি মানে মাংসটো পচি গৈছিলে। তাৰপিছত মই এই চবুকুৰা নাৰ্ছিঙত লৈ গৈছিলো নগাঁও। তাত 3 দিন ৰাখিছে, ৰাখি পেলাই পুষ্টি চলাইছে, ওলাই পেলাই কৈছে বোলে তোমাৰ যদি বেলেগ কোনোবা যদি মন যায় তাত লৈ যাব পাৰে, কিন্তু আমাৰ ইয়াত ঠিক নহ'ব, ৰিস্ক নল'ব। তাৰপিছত মই বৰগাঁত চিমছত নি অপাৰেশ্যন কৰিলো। আপোনাৰ 2-2.5 লাখ টকা খৰচ কৰিলো। আজি 8 মাহ চিকিৎসা কৰিলো, কিন্তু ডক্টৰে খালি কৈ আছে ভাল হ'ব, ভাল হ'ব, কিন্তু ভাল নহয়। তাৰপিছত মই বিহুগুৰি লৈ গৈছিলো। বিহুগুৰিত ডক্টৰে চাইছে, চাই পেলাই কৈছে বহুত ডাঙৰ অপাৰেশ্যন হ'ব, এইটো বাহিৰত নিব লাগিব। তাৰপিছত গুৱাহাটী গৈছো, গুৱাহাটী গৈ পাটনা ডাক্তৰ দেখাইছো। পাটনা ডাক্তৰে কৈছে ঠিক হ'ব, পাটনা যাব লাগিব। তাৰপিছত পাটনা গৈছো, 5 ইঞ্চি হাড় কাটি পেলাই দিছে, যিটো মানে গেলি গৈছিলে। অসমত চিকিৎসা কৰা হৈছিলে, চিকিৎসাত ভাল হোৱা নাছিল, ভাল হোৱা নাই। তাৰপিছত মই বাহিৰত লৈ গৈছো। তাৰপিছত পাটনা ডাক্তৰে 5 ইঞ্চি হাড় কাটি পেলাই দিছে, কৈছে বোলে ঠিক হ'ব, সময় লাগিব, পইচা খৰচ হ'ব। তাৰপিছত পাটনা গৈ অপাৰেশ্যন কৰিছো, 5 ইঞ্চি হাড় কাটি পেলাইছে। এতিয়া আপুনি চিকিৎসা কৰিবৰ কাৰণে টকা পইচা আপোনাৰ আছে? এতিয়া মানে আমাৰ যিমান মানে শক্তি আছিলে 2 বছৰ চব শেষ কৰি দিছো। এতিয়া মোৰ হাতত মানে ইমান এটা জিনিস নাই বিক্ৰী কৰি যে ল'ৰাটোক ট্ৰিটমেণ্ট কৰিম, সেইটো ৰাস্তা নাই। সেইকাৰণে মানে মই ভিডিঅ' আপোনাৰ ইয়াত মানে যোগাযোগ কৰি আনিছো। আপুনি কি কাম কৰে? মই লোকেল কাজ কৰি খাওঁ, মানে হাজিৰা কাম কৰি খাওঁ। যেহেতু চৰকাৰ আছে, আমি হাত জৰি কৈছো মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰিছো। মোৰ ল'ৰাটো 2 বছৰ ধৰি বিচনাত পৰি আছে। এতিয়া স্কুল যাব খোজে, কিন্তু যাব নোৱাৰে খোজকাঢ়ি। আপোনাৰ ইয়াত সহায় বিচাৰিছো, আপুনি মোৰ ল'ৰাটো বচাই দিয়ক স্কুল যাবৰ কাৰণে। এতিয়া আকৌ 8 তাৰিখে পাটনা লৈ যাব লাগে। কোন ক্লাছত পঢ়ি আছিল ল'ৰাটো? 2য় শ্ৰেণীত। 2য় শ্ৰেণীত। এতিয়া 2 বছৰ ধৰি স্কুল যাব পৰা নাই। 2 বছৰ ধৰি স্কুল যাব নোৱাৰে। তাতো স্কুলো ক্ষতি হৈছে বা স্কুলৰ ক্ষতি হৈছে। আমাৰতো বহুত কষ্ট হৈ আছে, ল'ৰাটো বিচনাত পৰি আছে। যিমান আমাৰ আছিলে চব শেষ কৰি দিছো। মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত এইটোৱে আবেদন জনাও যে মাননীয় মুখ্যমন্ত্ৰী, এই ল'ৰাটো 2 বছৰ ধৰি বিচনাত পৰি আছে, স্কুলত যাব পৰা নাই, আৰু তাৰ মা দেউতা বহুত দুখীয়া মানুহ, লোকৰ কাম কাজ কৰি খায়। এতিয়া সিহঁতৰ মানে চিকিৎসা কৰাবলৈ কোনো সুবিধা নাই সিহঁতৰ। এতিয়া মই আপোনাৰ ওচৰত আবেদন জনাও, আপুনি অলপ অনুগ্ৰহ কৰি ল'ৰাটোৰ ওচৰত চাব। তাৰ এটা ভৱিষ্যত আছে, সৰু ল'ৰা 2 বছৰ ধৰি স্কুলত যাব নোৱাৰে। আপুনি অলপ সহায় কৰিব সিহঁতৰ পৰিয়ালটো চাই পিনে। যিহেতু ওচৰতে আমাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আছে, তেখেতক কি আহ্বান জনাব? মই মহন্ত ছাৰক আহ্বান জনাও যে ছাৰ অলপ এই পৰিয়ালটোৰ ওচৰত চাব। পৰিয়ালটো অনেক দুখীয়া পৰিয়াল, বহুত দুখীয়া পৰিয়াল। মানুহৰ কাজ কৰি খায়, কাম কৰিলে খাব পাৰে, নকৰিলে খাব নোৱাৰে। ইমান দুখীয়া পৰিয়ালৰ এটা ল'ৰা ইমান ডাঙৰ এটা বিপদ হৈ গৈছে। তো আপোনালোকে অলপ চাব, চাই পিনে যদি অলপ সহায় কৰে তেনেহ'লে পৰিয়ালটো বহুত ভাল হ'ব।